প্ৰায় 20 বিঘাৰ ওপৰ মাটি তাতে কৰিবলৈ প্ৰয়াস কৰা হৈছে। বাসমতিৰ লগত আমি এইটো মানে তুলনা কৰিব পাৰোঁ। নৰ্মেল ভাতৰ ধান 50 টকা 55 টকাত পায়, কিন্তু জহা ধানৰ 150 টকা। বিৰৈ ধান ৰোপণ কৰিছে, আমি বুজি নাপাওঁ বা আমি দেখা পোৱা নাই বা আমি চিনি নাপাওঁ। ব্যৱসায়িক ভিত্তিত কৰোঁ বুলি ভাবিলে নিশ্চয় লাভান্বিত হ'ব। যদি তাত 20 মোন পায় 22 মোন পায়, ইয়াত পাব 12 মোন 13 মোন। আৰু আমাৰ এই ধানটো অলৰেডি আমি এক্সপৰ্টো কৰিছোঁ বাহিৰত। এওঁলোক নহ'লে আমি হ'বই নাই, মানে আমাৰ নামেই নাই। মেইন যদি শক্তি বুলি কোৱা যায় এওঁলোক আচল মেইন কৰ্ম দি কৰি এটা যিটো সন্মান পায় সেই এটা বেলেগে সোৱাদ হয়। কেনেকুৱা লাগিলে ওলাই আহিছে ভুই ৰুই? কেনেকুৱা লাগিছে? গৰমটো বেছি। নমস্কাৰ, অংকুৰিত অসমৰ কৃষক বন্ধু এই অনুষ্ঠানটিৰ মাজলৈ স্বাগতম। আৰু আজি মই বোকাৰ ওপৰত থিয় হৈ আছোঁ আৰু পিছফালে দেখা পাইছে বোৱনীসকলে কি ধুনীয়াকৈ ভুই ৰুই আছে। আৰু আজি নগাঁৱৰ বালিজুৰিত আমি উপস্থিত আছোঁ। আমি অংকুৰিত অসমৰ নিজৰ মাটিত এক নতুন প্ৰচেষ্টা, যে যিসমূহ থলুৱা ধানৰ বীজ, থলুৱা ধান নোহোৱা হৈ গৈছে আমাৰ মাজত, সেই ধানসমূহ যাতে আমি সংৰক্ষণ কৰিব পাৰোঁ, উৎপাদন কৰিব পাৰোঁ, সেয়াই হৈছে আমাৰ এক চেষ্টা। আৰু ডক্টৰ অৰুণিমা দেৱ চৌধুৰীৰ তত্ত্বাৱধানত আমি এই নতুন যাত্ৰা আমি হাতত লৈছোঁ আৰু এনেকৈ আজি পথাৰত আমি ভুই ৰুই আছোঁ। আৰু কেতিয়াৰ পৰা তোমালোকে ভুই ৰুই আছা? 8টাৰ পৰা, ৰাতিপুৱা 8টাৰ পৰা তেওঁলোকে এনেদৰে ভুই ৰুই আছে। আৰু কিছু সময় পূৰ্বে ময়ো ৰুই আছিলোঁ বাৰু তেনেকৈ পথাৰত একেলগে। আৰু আজি বোকাৰ ওপৰত থাকি এনেদৰে ভুই ৰোৱা মজাই বেলেগ সঁচাকৈ। নিজে যেতিয়া কৰিম আৰু উৎপাদন হ'ব তেতিয়া দেখি আৰু বেছি ভাল লাগিব। গতিকে অংকুৰিত অসমৰ সভাপতি সম্পাদক ডক্টৰ অৰুণিমা দেৱ চৌধুৰী বাইদেউ ইতিমধ্যে আমাৰ মাজত আছে আৰু আমি সকলোৱে একত্ৰিত হৈ এনেদৰে আজি আমি বোকাত নামি ভুই ৰুইছোঁ। আৰু তেখেতসকলৰ পৰা আমি জানিম যে যি আমাক প্ৰচেষ্টা, থলুৱা ধান বৰ্তমান সময়ত হেৰাই গৈছে, বা আমি পুৰণি যিবোৰ চাউল আমি বৰ্তমান নাপাওঁ বা বিচাৰি নাপাওঁ বা চিনি নাপাওঁ। আমি বৰ্তমান ক'লে তুলসী ধান কিবা বিভিন্ন ধৰণৰ, আজি যিহেতু বিৰৈ ধান ৰোপণ কৰিছে, আমি বুজি নাপাওঁ বা আমি দেখা পোৱা নাই বা আমি চিনি নাপাওঁ। তেনে ক্ষেত্ৰত উঠি অহা নৱপ্ৰজন্মই যাতে সেইসমূহ ধান যাতে তেওঁলোকে চিনি পায় ভৱিষ্যত জীৱনলৈকে, সেয়া হৈছে আমাৰ এক লক্ষ্য, এক উদ্দেশ্য, যাতে থলুৱা ধান আমি উৎপাদন কৰিব পাৰোঁ, সংৰক্ষণ কৰি ৰাখিব পাৰোঁ। আজিৰ দিনটোত অংকুৰিত অসমৰ এক নতুন যাত্ৰা, থলুৱা ধান সংৰক্ষণ উৎপাদন। যিসমূহ ধান আমাৰ মাজৰ পৰা নোহোৱা হৈ গৈছে, কিছু ক্ষেত্ৰত আমি নামবোৰে পাহৰি গৈছোঁ, সেয়া হৈছে আমাক এক অংকুৰিত অসমৰ এক চেষ্টা। ডক্টৰ অৰুণিমা দেৱ চৌধুৰী বাইদেউ আমাৰ মাজত আছে। তেওঁৰ তত্ত্বাৱধানত অংকুৰিত অসমে এই যাত্ৰা আৰম্ভ কৰিছে। বাইদেউ, আজি আমি পথাৰত নামিলোঁ, একেলগে ভুই ৰুলোঁ, আৰু কেনেকুৱা লাগিছে আপোনাৰ? বা আপুনি বেছি ভালকৈ ক'ব পাৰিব যে যিবোৰ ধান আমাৰ মাজৰ পৰা হেৰুৱাই গৈছে, বীজ নোহোৱা হৈ গৈছে, কিছু ক্ষেত্ৰত আমি কিছুমান ধানৰ নামেই নাজানো, আপুনি কি ক'ব? প্ৰথমতে মই অংকুৰিত অসমৰ ওচৰত কৃতজ্ঞতা জনাইছোঁ। এইকাৰণে আজিকালি হেৰাই যাবলগীয়া থলুৱা ধান যিখিনি, সেইখিনি সংৰক্ষণৰ কথা যে চিন্তা কৰিছে। কাৰণ মই বহুত আগৰে পৰা এই বিষয়ে চিন্তা চৰ্চা কৰি কামো কৰিছিলোঁ, কিন্তু এখন পথাৰ লাগে যিখন পথাৰত মই খেতিটো কৰিব পাৰোঁ। আজি সেই পথাৰখন অংকুৰিত অসমে দিছে, সেইকাৰণে মই প্ৰথমতে কৃতজ্ঞতা জনালোঁ। এতিয়া কথা হ'ল কি, অসমৰ যিবিলাক থলুৱা ধান আছে, এই থলুৱা ধানবিলাক আজিকালি কৃষকে জাত বিচাৰি নাপায়। যদি কোনোবাৰ মনো আছে, দুৰ্বাৰ হেঁপাহো আছে যে মই কোমল ধান এটা জাত কৰোঁ, কাৰণ বছৰটোৰ কাৰণে আমাক জলপানৰ কাৰণেই হওক, বিভিন্ন কাৰণে ব্যৱসায়িক ভিত্তিতে হওক লাগে কোমল ধান, কিন্তু বিশুদ্ধ কোমল ধান এটা বিচাৰি নাপায়। আমাৰ কিছুমান এনেকুৱা এণ্টাৰপ্ৰিনিয়ৰ আছে আজিকালি, যিবিলাক সমাজত কিছুমান মহিলা ওলাই আহিছে, যি নেকি তিলপিঠা বনাই বিক্ৰী কৰে, ভজা চাউল কোমল চাউল বনাই বিক্ৰী কৰে। তেনেকুৱা মানুহখিনিয়ে আশা কৰে যে খেতিটো কৰি মানে মোৰ ব্যৱসায়টো আৰম্ভ কৰোঁ, কিন্তু ধানকেইটা ক'ত পাম, বহুত চিন্তা হয়, দূৰৰ পৰা আনিব লাগে। সেই তেনেকুৱা যিসকল মানুহ, তেওঁলোকক কাৰণে সহজে উপলব্ধ হ'ব পৰাকৈ আজি আমি অংকুৰিত অসমৰ অধীনত বৰা ধানৰ যিটো জহা বৰা ধানটো লৈছোঁ, আৰু কোমল ধানৰ 3টা জাত লোৱা হৈছে ইয়াত, হাতীদতীয়া কোমল, দুবৰি কোমল আৰু আমপাখি জাহিঙীয়া। লগত আমাৰ জহা ধান আছে, কুণকুণী জহা, ক'লা জহা যিটো সৰু, সেইটো আছে। লগত ভাতৰ ধানৰ যিটো ৰঙা বিৰৈ বুলি কয়, খাবলৈ বহুত ধুনীয়া সোৱাদ হয়, সেইটো তাৰ চিৰাও বহুত ধুনীয়া হয়। সেইখিনি সদ্যহতে আমি এইবাৰৰ কাৰণে সেইখিনি
জাতে আৰম্ভ কৰিছোঁ। আজি ইয়াতে অংকুৰিত অসমত এই সকলোখিনি জাত মিলাই প্ৰায় 20 বিঘাৰ ওপৰ মাটি তাতে কৰিবলৈ প্ৰয়াস কৰা হৈছে। আজি ইয়াতে দেখিলোঁ কৃষকসকলে নিজেও নাজানে এইবিলাক জাতৰ নাম, হয়তো ৰোৱনীসকলেও নাজানে যে এইবিলাক জাত আছে, তেওঁলোকে ৰোৱা কাম ৰুইছে। কিন্তু আমি আশা কৰিছোঁ এই জাতখিনিৰ উৎপাদন যদিও কম হয়, তুলনামূলকভাৱে তাৰমানে হাইব্ৰিড বা উচ্চ উৎপাদনক্ষম যিখিনি জাত তাৰ তুলনাত উৎপাদন কম হয়। যদি তাত 20 মোন পায়, 22 মোন পায়, ইয়াত পাব 12 মোন 13 মোন। কিন্তু তাৰ যিটো দাম দেখা যায় যে 1 কেজি ধান আমাৰ চাউল 1 কেজি যদি আমি লাগে নৰ্মেল ভাতৰ ধান 50 টকা 55 টকাত পায়, কিন্তু জহা ধানৰ 150 টকা 1 কেজি চাউলৰ দাম। গতিকে কৃষকসকল খেতিটো কৰোঁ বুলি ভাবিলে, ব্যৱসায়িক ভিত্তিত কৰোঁ বুলি ভাবিলে নিশ্চয় লাভান্বিত হ'ব। আৰু এইবাৰৰ কাৰণে এই যাত্ৰাত আমি প্ৰথম বছৰ ইয়াত যিখিনি কাম কৰা হৈছে সেইখিনিৰ পৰা আমি যদি কঠীয়াত অলপ মিহলিও আছে, আমি বিশুদ্ধ কঠীয়া মানে বাছি উলিয়াম। অহাবাৰ আমি একদম এটাও কঠীয়া মিহলি নোহোৱাকৈ যাতে অহাবাৰলৈ আমি আকৌ নতুনকৈ সৰহ মানুহে সৰহ জেগাত কৰিব পাৰোঁ, সেইটোৱে চেষ্টা। গতিকে ধন্যবাদ। ধন্যবাদ। অংকুৰিত অসমৰ সম্পাদক আমাৰ মাজত আছে ৰমেশ পাণ্ডে চেত্ৰী। আজি এটা আমাৰ নতুন চেষ্টা, এটা নতুন যাত্ৰা আমাৰ অংকুৰিত অসমৰ সকলোখিনি আহিছোঁ। আমি নিজে পথাৰত নামিছোঁ, নিজে ভূঁই ৰুলোঁ, আৰু তাৰে আমেজে বেলেগ। কি ক'ব আপুনি? আজি বহুত দিনৰ পিছত আজি এই মানে এনেকুৱা আমি পাইছোঁ আজি, যে আমি সৰু কালত গাঁৱত থাকোঁতে কৰিছিলোঁ, কিন্তু আজি বহুত বছৰৰ পিছত আজি অংকুৰিত অসমৰ প্ৰয়াসত আজি আমি 20 বিঘা মাটিত আৰু আমাৰ অৰুণিমা দেৱ বাইদেউৰ তত্বাৱধানত আজি আমি 20 বিঘা মাটিত বিভিন্ন ধৰণৰ কোমল চাউল, জহা চাউল সেইবোৰ লৈ খেতি কৰিছোঁ, যাতে ইয়াৰ গুণগত যিটো মানদণ্ড আছে সেইটো বহুত উন্নত। ইয়াত ওমেগা 3 এচিড পোৱা যায়, ওমেগা 6 এচিড পোৱা যায়, মানে আৰু আমাৰ বাচমতিৰ লগত আমি এইটো মানে তুলনা কৰিব পাৰোঁ, বাচমতিৰ লগত আমি ফাইট কৰিব পাৰোঁ। আৰু আমাৰ এই ধানটো অলৰেডি আমি এক্সপৰ্টো কৰিছোঁ বাহিৰত, অলৰেডি এক্সপৰ্টো হৈছে আমাৰ কোমল ধান বা জহা চাউল। গতিকে আমি আশা কৰিছোঁ অংকুৰিত অসমৰ এই প্ৰচেষ্টাক আমি মানে কৃষকৰ মাজত লৈ যাওঁ, আৰু অনাগত দিনত আমি এনেকৈ আগবাঢ়ি গৈ থাকিম। আপুনি কি ক'ব? অহাৰ পৰাই লাগি আছে, এই পথাৰত নামিছে, ভূঁই ৰুইছে। মানে মই আৰু কি ক'ম, এই খেতিৰ কামত লাগি মই অতি আনন্দিত। আমাৰ অংকুৰিত অসমৰ নাছিৰ হুছেইন ডাঙৰীয়াৰ নেতৃত্বত, ৰমেশ চেত্ৰী ডাঙৰীয়াৰ নেতৃত্বত, আৰু এই অংকুৰিত অসমৰ হৈ আমি বিভিন্ন জেগাত এই ধান খেতি কৰি আছোঁ, মাকৈ খেতি কৰি আছোঁ। খেতিয়কবিলাকক যি সহায় কৰিব লাগে, যি পাৰোঁ আমাৰ হাতৰ পৰা কৰি আছোঁ। আৰু খেতিয়কবিলাকক যাতে আমাৰ এতিয়া যি আমাৰ মন্ত্ৰী হৈছে, মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া, তেখেতে যাতে আৰু ভালকৈ গুৰুত্ব দিয়ে খেতিয়কবিলাকক, মোৰ এইটোৱেই অনুৰোধ, আবেদন কৰিলোঁ তাক। আমাৰ অংকুৰিত অসমৰ সভাপতি নাছিৰ হুছেইন ডাঙৰীয়া আছে, আৰু নাছিৰ হুছেইন ডাঙৰীয়ানো কি কয় আমি শুনো। আজি তেওঁৰ এটা দীৰ্ঘদিনীয়া সপোন আজি সাৰ্থক হোৱা বুলিয়েই ক'ব লাগিব। আৰু কেনেকুৱা লাগিছে আপোনাৰ আজি? মই ইমান লিখিত ভাষাত নক'ম, মই কথিত ভাষাত ক'ম। এটা সৰুৰ পৰাই এটা ইচ্ছা আছিলে, কেতিয়াবা ধান ৰুম, ধান বাৰু ৰুইছোঁ, কেতিয়াবা নিজৰ পথাৰত ৰুম, সেইটো আজি আমি ৰুলোঁ। বাইদেউৰ আশীৰ্বাদত সফল হ'ম আমি আশা ৰাখিছোঁ। গুটি ওলাব, সোণগুটি ওলাব, সেইদিনাখনতো আৰু বেলেগ আমাৰ ফূৰ্তি লাগিব। অংকুৰিত অসমৰ হৈ এটাই কওঁ যে আমাৰ যিখিনি গছ গছনি আছে, ধানৰ পৰা আমাৰ থেকেৰা টেঙাৰ পৰা যিবিলাক, সেইবিলাক আমাৰ অমূল্য সম্পদ। কোনোবা ডাঙৰ চাইণ্টিষ্টে আহি কেনে কৈ গৈছিলে যে ইয়াতে ক'তোতে থু পেলাবও নোৱাৰি, প্ৰত্যেকতে এডাল মেডিচিন ভেলু আছে। যেনেকৈ এৰা গছডাল আমি অসমৰ এৰা গছডালক আমি অলাগতিয়াল বা ইমান গুৰুত্ব নিদিওঁ, কিন্তু এৰা গছডালো এডাল ভাল এটা ব্যৱসায় এটা হেৰি হয়, সেইটো এটা বেলেগ বাৰু। কিন্তু আমি আজি ধানৰ ওপৰত আহিছোঁ। 6 বিধ বাইদেউ, আমি 6 বিধ থলুৱা ধান, এইটো বাইদেউৰ তত্বাৱধানত আমি 6 বিধ ধান, আমি থলুৱা ধান, সেইটোক আমি এইবাৰ আজি ৰোপণ কৰিলোঁ। আৰু 7 বিধ, টোটেল 7 বিধ ইয়াতে কৰিছোঁ। এইখিনি হ'ল নগাঁও বালিজুৰি পুৰণি গুদামৰ ফালেদি আহি কেনে আপোনাৰ ওচৰতে আপোনাৰ হেৰি মন্দিৰটো আছে, মৃত্যুঞ্জয় মন্দিৰটো আছে। এইখিনি জেগা খুব ধুনীয়া, ভাল। ইয়াতে আমি 20 বিঘা মানত কৰিছোঁ আমি। লগতে আমি খেতিটো কৰিছোঁ। খেতিত আমাৰ তাতে আমি 6 বিঘা 7 বিঘামান আমি তাতেও কৰিছোঁ, যাতে ইয়াৰে প্ৰডাকশ্যন আৰু তাৰে প্ৰডাকশ্যন এটা আমাৰ পৰীক্ষামূলকভাৱে হয়।
আৰু তাৰে যিখিনি হেৰি খেতি হ'ব সেই খেতিখিনি আমি ফুল্লি অৰ্গেনিক আপোনাৰ বায়' অৰ্গেনিক ফাৰ্টিলাইজাৰ প্ৰয়োগ কৰি আমি তাতে কৰিম, তাতে আমি একো নিদিওঁ, সেইটো ডিফাৰেঞ্চটো আমি চাম। এনেকুৱা টাইপত আমি পৰীক্ষামূলকভাৱে আমি এইবাৰ এই ধান খেতিৰ ধান মিছন বুলি ক'ম আৰু থলুৱা ধান মিছন এইটো আমি এবাৰ লৈছোঁ। ৰাইজৰ আশীৰ্বাদ লাগিব, ৰাইজে আমাক আশীৰ্বাদ কৰিব লাগিব। তাৰপিছত নেক্সট বছৰ যাতে আমি আৰু এইটোত আমি যাতে উন্নতি কৰোঁ, এইটো যাতে আমি ফল পাওঁ আৰু অসমৰ খেতিয়কৰ ওচৰত ইয়াক লৈ যাব পাৰোঁ, সেইটোৰে প্ৰচেষ্টাৰে অংকুৰিত অসম এইখিনিলৈকে কৰিছে। অংকুৰিত অসম এটা ফেমিলি হয়, লাহে লাহে আমাৰ ফেমিলিটো আগবাঢ়িছে। তাতে মেইন আমিতো বাৰু এই মুখেদি কথা কওঁ বা কিবা কিবি, মেইন কৰ্মত যিখিনি নহ'লে আমি আগবাঢ়িব নোৱাৰোঁ সেই হ'ল ৰাকেশ শইকীয়া, যোৰহাটৰ আৰ্মিৰ পিতেক বুলি মই তাক জোকাওঁ, হয়ো বাৰু আৰ্মিৰ পিতেক। এখেত গোলাপ ইয়াৰে হয়, ইহঁতেও যথেষ্ট খাটিছে। তো এওঁলোক নহ'লে আমি হ'বই নাই, মানে আমাৰ নামেই নাই। মেইন যদি শক্তি বুলি কোৱা যায় এওঁলোক আচল মেইন। ৰাকেশৰ পূৰা ইয়াতে পূৰা তাৰ চকু থাকে, খেতিটো তাৰ তত্ত্বাৱধানত। ৰাকেশ নহ'লে যে আমি ভাবিবই নোৱাৰোঁ। বা গোলাপেও সেই ইয়াৰে হয়, সি অংকুৰিত অসমৰ এই হেৰিটোত আহিছে। এইবাৰ সি নিজেই আগতে অকণ দিগদাৰী মাজে মাজে কৰে, কিন্তু এতিয়া সি ভাল হৈছে। তো সেই গোলাপকো মই পৰিচয় দিওঁ, সিও বুজি উঠিছে যে কৰ্ম দি কৰি এটা যিটো সন্মান পায় সেই এটা বেলেগে সোৱাদ হয়। সেইটো দুই এষাৰ মই ইহঁতকো নীলোফাৰলৈকে মই ক'ম যে ইহঁতকো অকণমান সোধা দুই এষাৰ কওক। হয়, নমস্কাৰ। মইতো গাঁৱত আগৰ পৰা খেতি কৰি আহিছোঁ, এতিয়াও বাইদেউৰ তত্ত্বাৱধানত কৰিবলৈ পাইছোঁ, ভাল লাগিছে। নতুনকৈ আকৌ বহুত শিকিছোঁ। অংকুৰিত অসমৰ তত্ত্বাৱধানত এইখিনি হৈছে, ভাল লাগিছে কৰি। খেতিখিনি ভাল হওক আৰু উন্নতি হওক। এই যিখিনি বীজ আমাৰ হ'ব এইখিনি যাতে আমি অসমৰ চুকে কোণে যাৰ ইচ্ছা কৰিব খুজিছে এই ধানখিনি তেওঁলোকক আমি থলুৱা ধানখিনি আমি তেওঁলোকক যোগান ধৰিব পাৰোঁ, বীজখিনি আমি দিব পাৰোঁ আৰু যাতে বহল হয় বস্তুটো। যিবোৰ বীজ মানে থলুৱা বীজ নোহোৱা হৈ গৈছে যাতে তেওঁলোকক আমি যোগান ধৰিব পাৰোঁ। আৰু গোলাপ দা আছে, গোলাপ দা মোক কৈ মই ৰাকেশ দাই মোক চবখিনি হেৰি কৰিছে, সেইটোৰ পৰা মই অকণ লাগি দিছোঁ আৰু চবখিনিতে ভাল লাগিছেনে? ভাল লাগিছে। গতিকে খুব বেছি ভাল লাগিলে। আজি অংকুৰিত অসমৰ আমি পৰিয়ালবৰ্গ আজি আহিছিলোঁ ইয়ালৈকে, আৰু খুব ধুনীয়াকৈ আজি বোৱনীসকলৰ লগত আমি ভূঁই ৰুলোঁ, আৰু প্ৰায় 20 বিঘামান মাটি তেনেদৰে আমি ভূঁই ৰুই থলুৱা ধান সংৰক্ষণ আৰু উৎপাদনৰ আৰু ব্যৱসায়িক ভিত্তিত যাতে আমি আগবাঢ়িব পাৰোঁ সেই ক্ষেত্ৰত আমি চকু দি আজি এই নতুন যাত্ৰা আমি আৰম্ভ কৰিলোঁ। গতিকে অংকুৰিত অসমৰ কৃষক বন্ধু এই অনুষ্ঠানটিৰ পৰা বিদায় লোৱাৰ সময় হ'ল, কিন্তু তাৰ পূৰ্বে কেনেকুৱা লাগিলে? ওলাই আহিছে ভূঁই ৰুই, কেনেকুৱা লাগিছে? গৰমটো বেছি। তোমালোকে চব স্কুলৰ ষ্টুডেণ্ট? সকলোখিনি স্কুলৰ ষ্টুডেণ্ট, আৰু আমি একেলগে এনেদৰে আমি একত্ৰিত হৈ আমি ভূঁই ৰুলোঁ। গতিকে অংকুৰিত অসমৰ কৃষক বন্ধু এই অনুষ্ঠানটিৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।